জুন মাহত আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে। 5 জুনত আমাৰ এনভাইৰনমেণ্টেল ডে, বানপানীৰ পৰিৱেশ অনুসৰি য'ত য'ত বানপানী নাই তাত আমি এনভাইৰনমেণ্টেল ডে পালন কৰিম। ৰাজ্যিক সভাপতি ডাঙৰীয়া, মই, আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ৰাজু ডাঙৰীয়া, আমি সকলোৱে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ। আৰু আমি এটা কথাত সকলোকে পৰামৰ্শ দিছোঁ যে চৰকাৰৰ সমান্তৰালভাৱে আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই যাতে বান বিধ্বস্ত ৰাইজক সহায় কৰাৰ বাবে আগবাঢ়ি যায়। চৰকাৰে কৰিবলগীয়াখিনি নিজৰ দায়িত্ব পালন কৰিব, কিন্তু দলে অতিৰিক্তকৈ প্ৰয়োজন অনুসৰি মেডিকেল কেম্প, ৰাইজৰ লগত থাকি গৰু বা আন পোহনীয়া জীৱ জন্তুৰ খা খবৰ লোৱা, হস্পিটেলাইজেশ্যন হ'লে কাৰোবাক ব্লাড ডনেশ্যন, কাৰোবাক ঔষধ পাতিৰ প্ৰয়োজন হোৱা, যাতে বান বিধ্বস্ত ৰাইজৰ কাষত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল থিয় হৈ থাকে, তাৰ ওপৰতো আজি আমি বিশদভাৱে আলোচনা কৰোঁ। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে বান বিধ্বস্ত অঞ্চলত এই কাৰ্যসূচীসমূহ প্ৰতীকী ৰূপত হ'ব আৰু য'ত বান নাথাকিব তাত আমি কাৰ্যসূচীবিলাক নিয়ম আমাৰ পাৰ্টি বা আমাৰ দলৰ সংগঠনৰ নিয়ম অনুসৰি আমি পালন কৰিম। ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে। আনখন আসনৰ বাবে 12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। BTRৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ BTRৰ 5খন জিলা সমিতি আৰু 5টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী, ৰাজ্যিক যিসকল বিষয়ববীয়া 5খন জিলাত আমি দায়িত্ব দিছিলোঁ, তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে BTADত দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুয়োগৰাকীয়ে 2টা বড়ো ৰাজনৈতিক দল আৰু যথেষ্ট অনাবড়ো মানুহ তেওঁলোকৰ আছে, 2টা ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰে। প্ৰমোদ বড়ো UPPL আমাৰ NDAৰ এটা ঘটক দল বা সদস্য দল। তেওঁলোকৰ 2জনকৈ MP আছে, বিধানসভাত বিধায়ক আছে। সেইকাৰণে আমি তেওঁলোকৰ লগত, বিশেষকৈ প্ৰমোদ বড়োৰ লগত যিটো মিত্ৰতাৰ সম্পৰ্ক, সেই সম্পৰ্কটো থাকিব। আৰু আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী দলটোৱেও আমাক সমৰ্থন কৰে। সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে বড়োভূমিত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম। আৰু একেবাৰে গৈ তাতে যে ইয়াত কিবা এটা নহ'লে আমি শেষ হৈ যাম, সেই ধৰণে আমি ইলেকশ্যন নেখেলোঁ। কাৰণ বড়োভূমিত শান্তি অনাৰ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমি প্ৰতিটো পদক্ষেপত লক্ষ্য কৰিম যাতে আমাৰ কোনো এটা প্ৰচেষ্টাই বড়োভূমিৰ শান্তি, প্ৰগতি আৰু সমন্বয়ত যাতে বাধা নজন্মায়। অঞ্জলি দৈমাৰীৰ যিটো দল, সেই দলটো এটা বড়ো ৰাজনৈতিক দল। ব্যক্তিগতভাৱে অঞ্জলি দৈমাৰীৰ লগত মোৰ হোৱাটছআপত কথা বতৰা হৈ থাকে, সভাপতিৰ লগতো সম্পৰ্ক ভাল। গতিকে তেওঁলোক যদি সঁচাকৈয়ে অন্ততগত্তা ইলেকশ্যনলৈকে খেলেগৈ, তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতিটো আমি নিশ্চয় পজিটিভলি চাম। আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ। শান্তি, সম্প্ৰীতি, সমন্বয়, এই 3টা বস্তু আমি বজাই ৰাখি ইলেকশ্যন খেলিম। শিলচৰ পৌৰসভাৰ ইলেকশ্যন অক্টোবৰত হ'ব, BTRৰ ইলেকশ্যন ছেপ্টেম্বৰত হ'ব। গতিকে তাৰ পিছতে মিচিং কাউন্সিল, সোণোৱাল কাউন্সিল। গতিকে ডিচেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। মৰাণ মটকৰো কাউন্সিলৰ ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়া চলি আছে।
হয়তো ভোটাৰ লিষ্ট আদি সম্পূৰ্ণ হৈ গ'লে তাতো ইলেকশ্যন হ'ব পাৰে, যদিও তাত আমি ৰাজনৈতিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰোঁ।